আজি মই নিজকে গৌৰৱ অনুভৱ কৰিছোঁ। আজি ভাল লাগিছে যে এই ভিতৰুৱা অঞ্চলত এই শিক্ষা অনুষ্ঠানক যে এটা বিল্ডিং দিব পাৰিলে প্ৰায় 7 কোটি টকাৰ। আজি এই অঞ্চলৰ মানুহখিনি কল্পনাও কৰিব পৰা নাছিল। বিশেষকৈ মই আজি যিসকল শিক্ষাগুৰু আছে, শিক্ষয়িত্ৰীসকল আছে, তেওঁলোকৰ এটাই মই অনুৰোধ কৰিছোঁ যে প্ৰাইভেট স্কুলৰ প্ৰতি মানুহৰ এটা ভ্ৰান্ত ধাৰণাই হওক, যিয়ে হওক, মানে ইটো বাঢ়িছে যে ল'ৰা ছোৱালীবিলাক প্ৰাইভেট স্কুলত দিব লাগে। তাকে কম্পিটিশ্যন কৰিব লাগিব চৰকাৰী স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীসকল, কাৰণ প্ৰাইভেট স্কুলতকৈ বহু গুণে দৰমহা তেওঁলোকৰ বেছি। যদি এনেকুৱা কৰি থাকে নহ'ব। প্ৰাইভেট স্কুলৰ কম্পিটিশ্যন কৰি ৰিজাল্ট ভাল কৰিব লাগিব। প্ৰাইভেট স্কুলে যেনেকুৱাকৈ লাহে লাহে চৰকাৰী স্কুল মাৰি আছে, ৰিজাল্ট বেয়া কাৰণে ছাত্ৰ ছাত্ৰী কমি যায় আছে, প্ৰাইভেট স্কুলত ছাত্ৰ ছাত্ৰী বাঢ়ি আছে। ঠিক তেনেকুৱাকৈ ময়ো অনুৰোধ কৰিছোঁ এওঁলোকক যে চৰকাৰী স্কুলসমূহৰ বিশেষকৈ শিক্ষাগুৰুসকলে কম্পিটিশ্যন কৰিব লাগিব যে প্ৰাইভেট স্কুলতকৈ আমি ৰিজাল্ট ভাল কৰিম। তেতিয়া নিশ্চয় ছাত্ৰ ছাত্ৰীবিলাক চৰকাৰী স্কুলত দিব, তেতিয়া প্ৰাইভেট স্কুলত মৰিব। তেতিয়া কি হ'ব, দুখীয়া ছাত্ৰ ছাত্ৰী ভাল হ'ব যে কম খৰচত পঢ়িব পাৰিব। প্ৰাইভেট স্কুলত খৰচ বেছি, সবেই জানো আমি। গতিকে বিশেষকৈ মই সেইটো আজি এই পবিত্ৰ দিনত মানে অনুৰোধ কৰিছোঁ শিক্ষাগুৰুসকলক, শিক্ষয়িত্ৰীসকলক যে আপোনালোকে এটা কম্পিটিশ্যন কৰক। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।